নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আপুনি বাৰু কেনেবাকৈ বিএড কৰিম বুলি ভাবি আছে নেকি যদি ভাবিছে আপোনাৰ কাৰণে তেতিয়াহ'লে এই ভিডিঅ'টো বহুত বেছি ইনফৰমেটিভ হ'বলৈ গৈ আছে আপুনি যদি বিএড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ফাৰ্ষ্টে জানিব লাগিব যে বিএডৰ কোৰ্সটোত ফাৰ্ষ্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ ফৰ্থ সেমিষ্টাৰ চাৰিটা সেমিষ্টাৰ আছে আৰু তাৰে প্ৰত্যেকটো সেমিষ্টাৰত আপুনি কিনো পঢ়িব লাগিব আপুনি যদি আগতীয়াকৈ গম পায় তেতিয়া আপুনি গম পাব যে আপুনি এইখিনি পঢ়িবলৈ আপোনাৰ তাত প্ৰয়োজন হ'ব আৰু এইখিনি বস্তু আপোনালোকে জানিব লাগিব এতিয়া কথাটো হৈছে কি আমাৰ যি দুবছৰীয়া বিএডৰ পাঠ্যক্ৰম তাতে আমাৰ প্ৰথম যিটো সেমিষ্টাৰ সেই প্ৰথম সেমিষ্টাৰটোত আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত তিনিখনকৈ পেপাৰ আছে একচুয়ালি 5খন পেপাৰ আছে তাৰে হৈছে 3খন থিওৰি পেপাৰ আৰু বাকি দুখনক প্ৰেক্টিকাম বুলি কোৱা হয় সেই যি 3খন থিওৰি পেপাৰ সেই থিওৰি পেপাৰ কিখন হৈছে ক্ৰমান্বয়ে এনেকুৱা ধৰণৰ প্ৰথমখন হৈছে ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন সেইখন হৈছে বিএড 10100 সেইখন পেপাৰ ইয়াতে আপোনালোকৰ ফাউণ্ডেশ্যন এজ এন ইভলভিং কনসেপ্ট philosophical foundation of education socio-cultural foundation of education socio-economic foundation of education emerging interference between political process and education তেনেকুৱা ধৰণৰ আপোনালোকে সেইখিনি বস্তু ইয়াতে পাব তাৰ পাছত দ্বিতীয়খন পেপাৰ সেইখন হৈছে বিএড 10200 সেই পেপাৰখনৰ নামটো হৈছে লাৰ্নাৰ এণ্ড ডেভেলপমেণ্ট তাতে আপুনি পঢ়িব লাগিব গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ দ্য লাৰ্নাৰ তাৰ পাছত আছে আণ্ডাৰষ্টেণ্ডিং মোৰ এবাউট দ্য লাৰ্নাৰ আণ্ডাৰষ্টেণ্ডিং কেৰেক্টাৰিষ্টিক্স এফেক্টিং লাৰ্নাৰ্ছ লাৰ্নিং আৰু এই যিখন পেপাৰ এই পেপাৰখনত আপুনি আপোনাৰ কিছুমান এক্টিভিটি আছে আপোনাক এছাইনমেণ্ট হিচাপে তাতে দিয়া হয় মানে কি হয় আপোনাক সিনেমা চাবলৈ দিব আৰু সিনেমাখিনিৰ নামো ইয়াতে ধুনীয়াকৈ দিয়া আছে যে আপুনি সেই সিনেমাখিনি চাই আপুনি সেই সিনেমাখিনিত কি বুজিলে সেইখিনি আপোনালোকে এজ এ এছাইনমেণ্ট হিচাপে আপোনালোকে লিখি কলেজত ধুনীয়াকৈ সাবমিট কৰিব লাগিব তাৰ পাছত আৰু মানে কেইটামান বস্তু আছে সেই যিখন দ্বিতীয় পেপাৰখন তাতে যিবিলাক ল'ৰা ছোৱালী স্কুললৈ যোৱা নাই কি কাৰণে স্কুল যোৱা নাই কিছুমান হয়তো মানে কিবা ইণ্ডাষ্ট্ৰিত কাম কৰি থাকিব পাৰে বা ওচৰতে কিবা সৰু দোকান এখনত কাম কৰি থাকিব পাৰে সেই ল'ৰা ছোৱালীখিনি ওচৰলৈ আপুনি যাব লাগিব গৈ কি কৰিব লাগিব তেহেতক ইন্টাৰভিউ ল'ব লাগিব আৰু তেহেতক যিমান দূৰ সম্ভৱ তেহেতক যাতে স্কুললৈ যায় হেতু আপুনি তেহেতক আপোনাৰ কথাৰ থ্ৰুইদি আপুনি চেষ্টা কৰিব লাগিব এটা ইন্টাৰভিউৰ জৰিয়তে আৰু ইন্টাৰভিউত আপুনি কেনেকৈ ল'লে সেই গোটেই কথাখিনি আপোনালোকে লিখি এজ এ এছাইনমেণ্ট হিচাপে আপোনালোকে কলেজত সাবমিট কৰিব লাগিব সেইখিনি বস্তু দ্বিতীয় পেপাৰখনত আছে আৰু তৃতীয়খন পেপাৰ হৈছে এনেকুৱা ধৰণৰ সেইখন 10300 আৰু সেই পেপাৰখনৰ নাম হৈছে লাৰ্নিং এণ্ড টিচিং ঠিক আছে তাতে যিকেইটা ইউনিট আছে সেইকেইটা ক্ৰমান্বয়ে এনেকুৱা ধৰণৰ আণ্ডাৰষ্টেণ্ডিং লাৰ্নিং এণ্ড লাৰ্নাৰ লাৰ্নিং ইন এণ্ড আউট অফ স্কুল আণ্ডাৰষ্টেণ্ডিং টিচিং এণ্ড টিচাৰ্ছ প্ৰফেশ্যনেল আইডেণ্টিটি লাৰ্নিং ৰিচোৰ্চেছ ফৰ ক্লাছৰুম টিচিং গতিকে সেই তিনিখন পেপাৰ আছিল তাৰ পিছত আৰু দুখন আছে সেই দুখনৰ একচুয়ালি মানে থিওৰি পেপাৰ নহয় সেই দুখন এখন আইসিটি আৰু এখন ইংলিশ আৰু সেই যি দুখন পেপাৰ সেই দুখনক প্ৰেক্টিকাম বুলি কোৱা হয় তাতে মানে কোনো তেনেকুৱা বিশেষ এক্সাম নাপাতে সেই পেপাৰ দুখন এনেকুৱা ধৰণৰ যে যিখন ইংলিশ প্ৰফিচিয়েন্সি পেপাৰ সেই পেপাৰখনত আপোনাক ইংলিশত ক্লাছ কৰিব তাৰ পিছত আপোনাক বিশেষ আপোনাক এছাইনমেণ্ট দিয়া হ'ব আৰু তাতে আপোনাক ফনেটিক্স বা তেনেকুৱা বহুতখিনি বস্তু শিকোৱা হয় আপোনাৰ এছাইনমেণ্টৰ থ্ৰুইদি মানে মেক্সিমাম সেই ইংলিছৰ যিখন পেপাৰ সেইখন সম্পূৰ্ণ হৈ যায় আৰু আপোনাক ক্লাছত কিবা এটা আৰ্টিকল আপোনাক পঢ়িবলৈ দিব আপোনাৰ সেইখিনি বস্তু আপুনি কেনেকৈ পঢ়িছে সেইখিনিও আপোনাক অবজাৰ্ভ কৰা হয় তাৰ পিছত যিখন আইসিটি যিখন পেপাৰ সেইখন পেপাৰো মানে আইসিটি আৰু ইংলিছ প্ৰফিচিয়েন্সি সেই দুইখন পেপাৰে আপোনাৰ প্ৰেক্টিকামত পৰে আৰু সেই আইসিটি পেপাৰখনো আপোনাৰ সম্পূৰ্ণ ক্লাছ হয় আৰু সেই ক্লাছৰ পিছত আপোনাৰ এটা মানে এমসিকিউ টেষ্ট পতা হয় আমাক যেটো পাতিব
আৰু লগতে আমাক বহুতখিনি বস্তু ভাইভা সোধা হ'ব তাৰ থ্ৰুৱেদি আমাক সেই মাৰ্কছটো দিয়া হ'ব আৰু ICT পেপাৰখনত মেইনলি যদি আমি ক'বলৈ যাওঁ তাত কি বস্তু আপোনালোকে পঢ়িবলৈ পাব সেইখিনি হৈছে এনেকুৱা ধৰণৰ প্ৰথমটো ইউনিটতে আছে কম্পিউটাৰ ফাণ্ডামেণ্টেলছ আপুনি যিখিনি বেছিক বস্তুখিনি কম্পিউটাৰৰ সেইখিনি আপোনালোকে জানিব পাৰিব বিএড কৰিলে অকল এনেকুৱাই নহয় যে আপুনি অকল এডুকেশ্যনৰ যে মানে এডুকেশ্যনৰ মাজতে যে সীমাবদ্ধ হৈ থাকিব অকল এডুকেশ্যন ছাবজেক্টটো আপুনি পঢ়িবলৈ পাব তেনেকুৱা নহয় আপুনি আপুনি টিচাৰ হিচাপে যেতিয়া এখন স্কুলত আপুনি এপইণ্ট হ'ব আজিকালি বহুতখিনি বস্তু ডিজিটেলি কৰিবলগীয়া হয় গতিকে এই পেপাৰখনে মই ভাবোঁ এইখিনিয়ে বহুত বেছি মানে যেতিয়া এজন মানে শিক্ষক হিচাপে আমি পিছত আমি চাকৰি পাম বা আমি শিক্ষক হ'ম তেতিয়া এই বস্তুখিনি আমাক যথেষ্ট পৰিমাণে সহায় কৰিব আৰু দ্বিতীয় ইউনিটটো হৈছে MS Word and MS PowerPoint আৰু তৃতীয় ইউনিটটোত আছে ইউজ অফ ডিফাৰেণ্ট ICT টুলছ সিমানেই আছে তাৰপিছত যিখন লেংগুৱেজ প্ৰফিচিয়েঞ্চি তাতে ইন্ট্ৰডাকশ্যন টু ফনেটিক্স চিম্বলছ সাউন্ডছ ষ্ট্ৰেছ এণ্ড ইণ্টনেশ্যন পেটাৰ্ণ সেইখিনি বস্তু শিকোৱা হয় বাকী ফাৰ্ষ্ট চেমৰ আমাৰ যিখন চিলেবাছ আছিল সেইখন এনেকুৱা ধৰণৰ বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ বিএডৰ যদি কিবা ইনফৰ্মেটিভ কথা আপোনালোকে জানি থাকিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু পৰৱৰ্তী সময়ত আপোনালোকে ভিডিঅ'বিলাক মোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ